আজি আহি পেলাই পালোহি বিজুহঁতৰ ঘৰ। এয়া হৈছে বিজুৰ মাক। আৰু বিজুহঁতৰ ঘৰত অহাৰ আগতে বিজুক ফোন কৰা নহ'লে, সেইটো কাৰণে বিজুক লগ নাপালোঁ। তাই যোৰহাটলৈ গ'ল, ছোৱালীজনী তাই হোষ্টেলত থ'বলৈ গৈছে। আৰু এতিয়া আমি আহি পেলাই বহি আছোঁ এয়া বিজুহঁতৰ ঘৰতে। নবকো লগ পালোঁ, এইফালে ককাইদেউ বহি আছে, ৰং, মই, আমি আটাইকেইটাই এয়া বহি পেলাই আড্ডা মাৰি আছোঁ। মাৰ গাটো একেবাৰে বেয়া আছিলে, যোৰহাটত ভৰ্তি হৈ আছিলে, অপাৰেশ্যন কৰি আনিছে। আৰু বোলো খবৰ এটা লওঁকৈ মানে খবৰ ল'বলৈ মোৰ আহিবলৈ সময়ে হোৱা নাই। মা ক্ষীণায়ো গ'ল হয়নে? মা আমাৰ ঘৰলৈ যোৱাতকৈ ক্ষীণালে আৰু অকণমান ন? সেইদিনা মানে আমাৰ ঘৰলৈ যাওঁতে অলপ কম ক্ষীণ আছিলে। মাক চাবলৈ আহিলোঁ, ককাইদেউ নাই যোৱা বাৰু। মাক মই সেইদিনা জোৰ জবস্তি ক'লোঁ, বিজুক লৈ যাবি, লৈ আহিবি বুলি। আৰু সেইদিনাখন মাক গৈ আহিলেগৈ। আজি একদম মা অসুস্থ, মাক চাবলৈ আহিছোঁ। এয়া মা অপাৰেশ্যন কৰি আনিলে দেই। মা শুই আছে। আৰু অকল মায়ে অসুস্থ নহয়, মোৰ কাষত যে বহি আছে ককাইদেউ, তেখেতো অসুস্থ। কিন্তু এতিয়া দেখাত একেবাৰে ধুনীয়া লাগিছে, সুস্থ সবল নিচিনা লাগিছে। নহয়, ককাইদেউৰ গাটো বেয়া আছিলে। মা যেতিয়া যোৰহাটত ভৰ্তি হৈ আছিলে, ককাইদেউ তাৰ দুদিনৰ পিছতেই মানে অসুস্থ হৈ গ'ল। লগে লগে ককাইদেউ গোলাঘাট আনিলে, গোলাঘাটৰ পৰা মিছনত ভৰ্তি কৰালে, যোৰহাট মিছনত ভৰ্তি হৈ থাকিলে। ককাইদেউৰ অকণমান হাৰ্টৰ প্ৰব্লেম পাইছে। মিছনৰ পৰা ককাইদেউক আকৌ ৰেফাৰ কৰি দিলে ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত ভৰ্তি হৈ ককাইদেউ দুদিনমানৰ আগতে, মাতকৈ মানে দুদিনমানৰ আগতে ঘৰলৈ আহিছে। কিন্তু ককাইদেউৰ বেমাৰৰ কথা মই মাৰ ওচৰত সুধিবই পৰা নাই, কাৰণ মায়ে নাজানে যে ককাইদেউ তেনেকুৱা এটা প্ৰব্লেম হৈছিলে। গতিকে দেখাত সুস্থ যেনেই লাগিছে। মই নবহঁতৰ লগত অৱশ্যে ককাইদেউৰ বিষয়ে কথা পাতিলোঁ। আৰু আমাৰ এই সম্পৰ্কটো যে দেখিছে, আমি কোনো তেজৰ সম্পৰ্ক নাই যদিও নাৰ্ছিং হোষ্টেলতে লগ পোৱা বিজু আৰু মোৰ আত্মীয়তাৰ কথাখিনি সকলোৱে জানে। আমি ঘৰুৱাভাৱে এটা আমাৰ মাজত খুব ধুনীয়া সম্বন্ধ গঢ় লৈ উঠিলে। সেয়েহে আজি গ'লোঁ, অকণমান খবৰ খাতি ল'লোঁ, লগতে অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ।